অসমত পুনৰ ভয়ংকৰ বান 4খন জিলাত 48,000তকৈ অধিক লোক বানৰ কবলত ধেমাজিত পৰিস্থিতি আটাইতকৈ সংকটজনক ইয়াৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ বানাক্ৰান্ত এলেকা পৰিদৰ্শন আৰু সকলো ধৰণৰ সহায়ৰ আশ্বাস সম্পূৰ্ণ খবৰটো জানিবলৈ ভিডিঅ'টো শেষলৈ চাব অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি ধেমাজি ডিব্ৰুগড় বিশ্বনাথ আৰু নলবাৰী জিলাত 48,000তকৈ অধিক লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ধেমাজি জিলাই সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে ইয়াত 44,000তকৈ অধিক লোকে বানৰ দুৰ্ভোগ ভুগিছে ডিব্ৰুগড়ত প্ৰায় 4,000 বিশ্বনাথত প্ৰায় 500 লোক ক্ষতিগ্ৰস্ত হৈছে অবিৰত বৰষুণ আৰু উজনিৰ পানীৰ ফলত বহু গাঁও এতিয়াও পানীৰ তলত আছে বহু পৰিয়ালে আশ্ৰয় শিবিৰত দিন কটাইছে বানৰ ফলত বহু ঘৰবাৰী ক্ষতিগ্ৰস্ত হৈছে কেইবাটাও পথঘাট উঠি গৈ যোগাযোগ ব্যৱস্থা ব্যাহত হৈছে কৃষিভূমিও ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হোৱাত কৃষকসকলে চিন্তাত পৰিছে বহু পৰিয়াল এতিয়াও সাহায্যৰ অপেক্ষাত আছে এই পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ধেমাজি জিলাৰ বান আক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে তেওঁলোকে আকাশমাৰ্গেৰে বান পৰিস্থিতিৰ সমীক্ষা কৰাৰ পিছত ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় বানপীড়িত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰি চলি থকা সাহায্য আৰু পুনৰ্বাসনৰ ব্যৱস্থাৰো বুজ লোৱা হয় সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শিৱৰাজ সিং চৌহানে কয় যে বহু ঘৰবাৰী আৰু পথঘাট ক্ষতিগ্ৰস্ত হৈছে বৰ্তমানৰ মুখ্য লক্ষ্য হৈছে ক্ষতিগ্ৰস্ত লোকসকলৰ স্বাভাৱিক জীৱন ঘূৰাই অনা তেওঁ লগতে আশ্বাস দিয়ে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপীড়িত লোকসকলৰ বাবে সাহায্য পুনৰ্বাস আৰু পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত সকলো ধৰণৰ সহায় আগবঢ়াব ৰাজ্য চৰকাৰ উদ্ধাৰকাৰী বাহিনী আৰু স্বেচ্ছাসেৱী সংগঠনসমূহে বানপীড়িত লোকসকলক সহায় আগবঢ়াই আছে বান পৰিস্থিতিৰ প্ৰতিটো শেহতীয়া আপডেট আমি আপোনালোকলৈ আগবঢ়াই থাকিম ভিডিঅ'টো তথ্যবহুল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু অসমৰ শেহতীয়া খবৰ সৰ্বপ্ৰথম পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম